হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আমাৰ অনলাইন ইউটিউব পাঠৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বহু দিনৰ অন্তত আমি আশা কৰা মতে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ দ্বিতীয় পৰ্যায়ৰ যি পৰীক্ষা এই পৰীক্ষাৰ ইতিমধ্যে দিন ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সম্পূৰ্ণ সবিশেষ দাঙি ধৰিছে গতিকে এই ভিডিঅ'টোত আপোনালোকৰ সম্পূৰ্ণ সময়সূচী বা এই পৰীক্ষা কেতিয়াৰ পৰা কেতিয়ালৈকে অনুষ্ঠিত হ'ব কি পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব কেনেধৰণে আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব সম্পূৰ্ণ তথ্যখিনি একেটা ভিডিঅ'তে আপোনালোকে লাভ কৰিব কম সময়ৰ ভিতৰত অনুগ্ৰহ কৰি এই ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও এই বিষয়ত জ্ঞাত নহয় তেওঁলোকক অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব মই এখন সময়সূচী আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ ইয়াতে দেখা পাইছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ঘোষণা গতিকে ইয়াতে হেডলাইন দিছে এইবাৰ পৰীক্ষাটো APSCৰ আৰ্হিত অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে জনাইছে মুখ্যমন্ত্ৰী মহোদয় গতিকে APSCৰ আৰ্হিত অনুষ্ঠিত কৰা হ'ব ADREৰ পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা গতিকে APSC যিদৰে তিনিটা পৰ্যায়ত পৰীক্ষাটো অনুষ্ঠিত কৰা হয় ঠিক একেধৰণেই এইবাৰ এই পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব গতিকে আমি আগন্তুক দিনত দেখা পাম নিশ্চয় এই বিষয়ে যেনেকৈ প্ৰাৰম্ভিক মূল আৰু সাক্ষাৎকাৰ পৰ্ব অনুষ্ঠিত কৰা হ'ব যেনেকৈ প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব প্ৰাৰম্ভিক তাৰ পাছতে মূল পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব লিখিত আৰু তাৰ পাছতে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ'ব ইয়াৰ পাছতহে সিলেকশ্যন প্ৰক্ৰিয়া আগবাঢ়িব গতিকে ADREৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব 15, 22, 29 ছেপ্টেম্বৰত কথাটো বুজিব ইয়াত তিনিটা ডেট দিছে মানে 15 তাৰিখ 22 তাৰিখ 29 তাৰিখ এই তিনিটা ছেপ্টেম্বৰ মাহৰ তিনিটা ডেটত এই পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব 20 আৰু 27 অক্টোবৰত 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ হ'ব শাৰীৰিক পৰীক্ষা এই বৰ্ষতে আৰক্ষীত 6434টা পদ পূৰণৰ লক্ষ্য চৰকাৰৰ তৃতীয় বৰ্গত 7500টা পদত চাকৰি হ'ব নিযুক্তি চতুৰ্থ বৰ্গত 4500টা পদত নিযুক্তি দিব গতিকে গণিতৰ বিষয়ৰ কাৰণে বিদ্যালয়ত সুকীয়া শিক্ষক নিযুক্তি গভৰ্ণমেণ্টে দিব বুলি ইতিমধ্যে ইয়াত জনাইছে গতিকে এই কথাখিনি হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখে নিউজ লাইভৰ যিটো আপোনালোকে পেজ তাত গ'লে আপোনালোকে লাভ কৰিব গতিকে এইখিনি আছিলে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব ইয়াৰ সময়সূচী গতিকে সম্পূৰ্ণ তথ্য আপোনালোকে ইয়াতে লাভ কৰিছে আগন্তুক দিনত যদি কোনো সমস্যাৰ সন্মুখীন নহয় অসম চৰকাৰে এই পৰীক্ষাসমূহ এনেধৰণে অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে গতিকে ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব সকলোকে কম সময়ৰ ভিতৰত আপোনালোকক সম্পূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ